সোণাৰীত বুজন পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিয়ক ৰজাবাৰীত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰে। মই মহম্মদ ৱাহিদুৰ ৰহমান সোণাৰী 15 নম্বৰ ৱাৰ্ডৰ পৰা হওঁ। তাৰমানে মই আজি প্ৰায় 2-3 বছৰৰ পৰা মানে অকণমান মানসিক ৰোগী হিচাপে ডিব্ৰুগড় ট্ৰিটমেণ্ট কৰি আছোঁ। আৰ্থিক অভাৱৰ অনাটনৰ কাৰণে মানে মোৰ আগফালৰ ৰুমটো মই এখেতক দিছিলোঁ। মানে বানপানী হওঁতে তেওঁ ভৱানীপুৰত আছিলে বোলে, নচিৰ বুলি চব্জিৱালা মানুহৰ ঘৰত গৈ পালে। বানপানীত তেওঁ মানে বস্তুবোৰ বেয়া হৈ যোৱাৰ কাৰণে মোৰ ইয়াত বিচাৰিলে, বস্তু বিচাৰিলে। তো তাৰপিছত হেৰি কৰি মোৰ ইয়াত ৰুমটো বিচাৰিলে। মই ঘৰত আলোচনা কৰি পেলাই ৰুমটো তেওঁক দিবলৈ ব্যৱস্থা কৰিলোঁ। তেওঁক 2 দিনমান থাকি আকৌ ক'ৰবাত নাইকিয়া হৈ গুচি যায়। এতিয়া কি পালে তেওঁৰ পৰা মানে আধাৰখন ল'লোঁ। আধাৰখন লৈ পেলাই তাৰপিছত কি কৰিলোঁ, তাৰপিছত মই আধাৰখন উলিয়াবলৈ নাপালোঁ। মই মোবাইলত পাওঁ, তেওঁ কাটি দিলে। এতিয়া অৱশ্যে এডমিনিষ্ট্ৰেশ্যনৰ মানুহে চবেই গোটেইখিনি বস্তু পালে। তো মই এক ভাড়াতীয়া হিচাপে মই আধাৰখন ল'লোঁ। তাৰপিছত ইয়াত এতিয়া হঠাতে মোক এজন ৰমজান আলী বুলি মানুহ এজনে মোক ক'লে বোলে ইয়াতে বোলে নাগালেণ্ড পুলিচ আৰু আছাম পুলিচে মিলি পেলাই বোলে এটা লোকেশ্যন বিচাৰি আছে, মানুহ এজন ক্ৰিমিনেল এজন আছে ইয়াত। মোৰ লগে লগে ষ্ট্ৰাইক হৈ গ'ল যে মোৰ ঘৰত থকা মানুহজনে হ'ব নেকি। মই তেখেতে SI হয় নে কি হয় মই নাজানো, ষ্টাৰ থকা ইয়াত। তেখেতক মই দৌৰ মাৰি গৈ পেলাই মোৰ পৰা অলপ আঁতৰত গৈ পেলাই মই তেখেতক মাতি আনিলোঁ। আহক বোলে, এনেকুৱা মানুহ এজন মোৰ ঘৰত আছে। লগে লগে আহি আৰু মই 96ৰ পৰা এডমিনিষ্ট্ৰেশ্যনৰ লগত মই জড়িত। ইজাজ হাজৰিকা আপোনালোকে টেবুল ডায়েৰীটো সোণাৰী থানাত পাব। এতিয়া কথাটো হ'ল তেখেতৰ ওচৰত আপত্তি পাইছে। আপত্তিজনক তেখেতসকলে কোৱা মতে মই দেখাত টকা পইচাও ঢেৰ পাইছে। তাৰ ওপৰত আধাৰ পান কাৰ্ড, নথি পত্ৰ, টেবলেটো দেখিছোঁ আৰু এনেকুৱা ধৰণৰ কিবা আঙুঠি ৰিঙো দেখিছোঁ। তো এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰী, আপত্তিজনক সামগ্ৰী মই দেখিছোঁ। তেওঁ ড্ৰাগছৰ বিকে বুলি কৈছে। বিকিব নিশ্চয় বিকিব, কাৰণ আপত্তিজনক বস্তুবোৰে কি বুজায়। নিশ্চয় 2 নম্বৰী থানা থাকিব লাগিব, কাৰণ এজন মানুহৰ এখনেই আধাৰ, এখনেই পান কাৰ্ড থাকে। আজি আপোনালোকে আৰক্ষীক সহযোগ কৰিছে ন? বেছক মই কৰিবই লাগিব। মই 96ৰ পৰা কৰি আহিছোঁ আৰু আব্দুল ৰফিকেও জানে মোৰ বিষয়ে। সোণাৰীৰ তিয়ক ৰজাবাৰী অঞ্চলত থকা এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ কলা সাম্ৰাজ্য চলাই অহা তাহিৰ হুছেইনক হাতেলোতে কৰায়ত্ব কৰে। গোপন সূত্ৰৰ পৰমখেদি চৰাইদেউ আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীৰ যৌথ অভিযান চলাই ড্ৰাগছ বেপাৰী তাহিৰ হুছেইনক কৰায়ত্ব কৰে। জানিব পৰা মতে তাহিৰ হুছেইনৰ ঘৰ কৰিমগঞ্জ জিলাত। দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা হিচাপে থকা ধৃত তাহিৰ হুছেইনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ নগদ ধন, 4টা মোবাইল ফোনৰ লগতে বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এইখিনি কি হয়? এইখিনি কি হয়? কাৰ হয়? এইখিনিত কি আছিলে? পলিথিনখিনিত কি আছিলে? পলিথিনত কি আছিলে? পলিথিনত কি আছিলে? ড্ৰাগছ বিকিলি? কিমানত বিকিলি? কিমানত? 40,000। আৰু এইটো ড্ৰাগছ কাৰবাৰ ইয়াত আহি পিনে কৰি আছোঁ যে কেলে? নহয়, মোক এই মোহনৰ মানুহ এঠাই গুৱাহাটীৰ মানুহ মই মিলাই দিলোঁ। মোহনৰ মানুহটো। তোৰ ঘৰ ক'ত? মোৰ ঘৰ কৰিমগঞ্জ। ইয়াত কেনেকৈ পালে আহি? মই মোহনক সৰুৰ পৰা পঢ়া লিখা কৰিছিলোঁ মনতে। ড্ৰাগছৰ বিজনেছ তাতে শিকিলি মানে? ৰেগুলাৰ বিক্ৰী কৰি থাক? নাই বিচাৰি দিবি ক'লে। নামটো কি ক'লে? 40,000। নামটো কি ক'লে? 40। তোৰ নামটো কি ক'লে? তাহিৰ হুছেইন। সোণাৰীৰ পৰা পৰিস্মিতা বৈশ্যৰ ৰিপৰ্ট, নিউজ নাও।